নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কাঠ আলু আৰু মিঠা আলু হৈছে অসমৰ দুবিধ জনপ্ৰিয় থলুৱা খাদ্য। আলু খাই সকলোৱে ভাল পায়, কিন্তু কাঠ আলু আৰু মিঠা আলু হয়তো সকলোৱে খাই ভাল নাপাবও পাৰে। বিশেষকৈ আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকে অসমৰ এনেকুৱা থলুৱা খাদ্যবোৰ খাবলৈ ভালকৈ মন নকৰে বা তেওঁলোকে হয়তো ভালদৰে চিনিয়ে নাপায়। কিন্তু আজিৰ ভিডিঅ'টো যদি আপোনালোকে চায়, তেন্তে এই দুবিধ থলুৱা খাদ্যৰ প্ৰতি আপোনালোক আকৰ্ষিত হ'ব বা খাবলৈ মন কৰিব। কাৰণ কাঠ আলু আৰু মিঠা আলুৰ কিছুমান বিশেষ স্বাস্থ্য উপকাৰিতা আছে, যিবোৰ শুনিলে আপোনালোক আচৰিত হ'ব। তেনেহ'লে জানোচোন আহক, এই দুবিধ আলুৰ কি বিশেষ স্বাস্থ্য উপকাৰিতা আছে। কাঠ আলু আৰু মিঠা আলু দুয়োবিধকে ছুপাৰ ফুড বুলি ক'ব পাৰি, কাৰণ দুয়োবিধে হৈছে হাইলি নিউট্ৰিচিয়াছ অৰ্থাৎ পুষ্টিকৰ খাদ্য আৰু আমাৰ দেহৰ কাৰণে প্ৰয়োজন হোৱা প্ৰায় সকলোবিলাক ভিটামিন, মিনাৰেলছ, এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আদি প্ৰয়োজনীয় উপাদানসমূহ দুয়োবিধ খাদ্যতেই পোৱা যায়। তদুপৰি ভিটামিন চি, ভিটামিন B6, এণ্টিঅক্সিডেণ্ট আদি কিছুমান প্ৰয়োজনীয় উপাদান থকাৰ কাৰণে দুয়োবিধকে নেচাৰেল ইমিউনিটি বুষ্টাৰ বুলিও ক'ব পাৰি। অৰ্থাৎ দুয়োবিধ খাদ্যই আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰক শক্তিশালী কৰে আৰু ছিজন চেঞ্জৰ সময়ত যিবিলাক বেমাৰ হয় সেইবিলাকৰ ক্ষেত্ৰত প্ৰটেকশ্যন দিয়ে বা সুৰক্ষা দিয়ে। গতিকে কাঠ আলু আৰু মিঠা আলু বতৰৰ যেতিয়া টাইমত ওলায়, সেই সময়ত আপোনালোকে সকলোৱে জুতি ল'ব। তেতিয়া আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ'ব আৰু দেহৰ বল শক্তি অটুট থাকিব। শকত হ'ব খোজে নেকি? যদি শকত হ'ব খোজে তেন্তে কাঠ আলু আৰু মিঠা আলু খাওক, কাৰণ দুয়োবিধে ৱেইট গেইন বা ওজন বঢ়োৱাত সহায় কৰে, যিহেতু দুয়োবিধতে কেলৰি বা শক্তিৰ পৰিমাণ বেছি থাকে। অৱশ্যে তাৰ কাৰণে আপোনালোকে অকণমান নিয়মটো বেলেগ কৰিব লাগিব। অৰ্থাৎ দাইল বা চব্জি বনাই খালে নহ'ব। আপোনালোকে সিজাই গাখীৰত দি জলপান কৰি খাব পাৰে, আৰু সেই জলপান প্ৰস্তুত কৰোঁতে আপোনালোকে এটা বা দুটা কল দিব লাগিব, খেজুৰ দিব লাগিব, কিচমিচ দিব লাগিব। এনেকৈ কেলৰি থকা বস্তুবিলাক যদি তাৰ লগত এড কৰে, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। আৰু এটা কথা কিন্তু মনত ৰাখিব, অকল খাদ্য খালেই নহ'ব, আপোনালোকে এক্সাৰচাইজো কৰিব লাগিব। কাৰণ বহুত মানুহে ভাবে যে ক্ষীণ মানুহ এক্সাৰচাইজ কৰিব নালাগে, ক্ষীণ মানুহ এক্সাৰচাইজ কৰিলে ক্ষীণাই যায়, কিন্তু প্ৰকৃততে সেই ধাৰণাটো ভুল হয়। প্ৰপাৰ এক্সাৰচাইজৰ লগত যদি ভাল খাদ্য গ্ৰহণ কৰে আৰু কিছুমান সঠিক হেল্ডি ডায়েট বা হেল্ডি লাইফষ্টাইল মেইনটেইন কৰে, তেতিয়া তেওঁলোকৰ ৱেইট গেইনত যথেষ্ট সহায় হয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে যি মানুহে কাঠ আলু বা মিঠা আলু খাব তেওঁলোক শকত হৈ গৈ থাকিব। আৰু কাঠ আলু মিঠা আলু আচলতে খোৱাৰ নিয়মবিলাকৰ ওপৰত ডিপেণ্ড কৰি ই ৱেইট লছ নে ৱেইট গেইনত সহায় কৰে সেইটো নিৰ্ভৰ কৰে। আচলতে সেইকাৰণে খোৱাৰ নিয়মবিলাক বেলেগ বেলেগ হ'লে আমি ৰিজাল্টটো বেলেগ বেলেগ লাভ কৰোঁ। কাঠ আলু আৰু মিঠা আলু খালে আমাৰ হাৰ্ট ভালে থাকে, কিন্তু কেনেকৈ? কাঠ আলুত আছে প্ৰচুৰ পৰিমাণে পটাছিয়াম, আৰু পটাছিয়ামযুক্ত খাদ্যই আমাৰ ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো নৰ্মেল বা স্বাভাৱিক কৰি ৰাখে। আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আৰু ভিটামিন B6এ অপকাৰী LDL নামৰ কলেষ্ট্ৰল আৰু ট্ৰাইগ্লিচাইড নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। গতিকে ব্লাড প্ৰেছাৰ আৰু কলেষ্ট্ৰল যদি নিয়ন্ত্ৰণ হৈ থাকে, নেচাৰেলি আমাৰ হাৰ্টো ভালে থাকে। গতিকে হাৰ্ট ৰোগ হোৱাৰ সম্ভাৱনা বহুতখিনি এই দুবিধ খাদ্যই কমাই ৰাখে। সেয়েহে বতৰৰ খাদ্য কাঠ আলু আৰু মিঠা আলু খাওক আৰু হাৰ্ট ভালে ৰাখক। কাঠ আলু আৰু মিঠা আলু দুয়োবিধেই আমাৰ ব্ৰেইনৰ কাৰণে খুব ভাল, কিন্তু কিয়? কাঠ আলু আৰু মিঠা আলুত আছে ভিটামিন B6 আৰু এণ্টিঅক্সিডেণ্ট, আৰু ভিটামিন B6 হৈছে ব্ৰেইন ফাংচনৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় ভিটামিন। আৰু এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা আমাৰ ব্ৰেইনটোক প্ৰটেকশ্যন দিয়ে। অৰ্থাৎ যিবিলাক অক্সিডেটিভ ষ্ট্ৰেছৰ কাৰণে ব্ৰেইনৰ বেমাৰ হয় বা বয়স বাঢ়ি অহাৰ লগে লগে এলজাইমাৰ, ডিমেনচিয়া আদি যিবিলাক বেমাৰ হয়, সেইবিলাকৰ ক্ষেত্ৰত প্ৰটেকশ্যন বা প্ৰতিষেধক হিচাপে কাম কৰে। গতিকে কাঠ আলু আৰু মিঠা আলু খোৱা মানুহৰ ব্ৰেইন ফাংচনো ভালে থাকে। কাঠ আলু আৰু মিঠা আলুৱে আমাৰ ডাইজেষ্টিভ ছিষ্টেম বা পাচন তন্ত্ৰও হেল্ডি কৰি ৰাখে, কাৰণ এই দুবিধ খাদ্যত আছে প্ৰচুৰ পৰিমাণে চলিবল আৰু ইনচলিবল ফাইবাৰ, যিয়ে আমাৰ পেট পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে, অন্তৰত থকা উপকাৰী বেক্টেৰিয়াৰ গ্ৰ'থত সহায় কৰে, আৰু কনষ্টিপেশ্যন আৰু পাইলছ নামৰ দুটা বেমাৰৰ পৰা প্ৰাকৃতিকভাৱে আমাক বচাই ৰাখে। কাঠ আলু আৰু মিঠা আলু খালে আমাৰ স্কিনখন নেচাৰেলি ধুনীয়া হৈ থাকে, কিন্তু কেনেকৈ? কাঠ আলুত আছে বিটা কেৰটিন, ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট, যিয়ে আমাৰ স্কিনখন নেচাৰেলি ধুনীয়া কৰি ৰখাত সহায় কৰে আৰু অসময়ত পৰা বয়সৰ চাপ পৰা লক্ষণবিলাকো কমাই ৰাখে। অৰ্থাৎ ফাইন লাইনছ, ৰিংকলছ, হাইপাৰ পিগমেণ্টেশ্যন আদি সমস্যাবিলাকো নেচাৰেলি কমাই ৰাখে। কাৰণ কাঠ আলু আৰু মিঠা আলুৱে মুখৰ কলাজেন নামৰ প্ৰটিনবিধৰ উৎপাদন বঢ়োৱাত সহায় কৰে, আৰু এই কলাজেনে আমাৰ স্কিনখন টাইট কৰি ৰাখে, ফাইন লাইনছ, ৰিংকলছ আদিবিলাকো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰি ৰাখে। আৰু ভিটামিন চিয়ে এণ্টি এজিং হিচাপে কাম কৰে আৰু ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা আমাৰ স্কিনখনক প্ৰটেকশ্যন দিয়ে, আৰু বিটা কেৰটিনে আমাৰ ছালখনক পুষ্টি যোগায় আৰু ছান ডেমেজৰ পৰাও প্ৰটেকশ্যন দিয়ে।
কাঠ আলু আৰু মিঠা আলু গৰ্ভৱতী মহিলা আৰু শিশুসকলৰ কাৰণে উত্তম খাদ্য বুলি কোৱা হয়, কিন্তু কিয়? গৰ্ভৱতী মহিলা আৰু শিশুসকলৰ কাৰণে পুষ্টিকৰ খাদ্যৰ খুবেই প্ৰয়োজন হয়, কাৰণ গৰ্ভৱতী মহিলাসকলৰ গৰ্ভস্থ শিশুৰ বিকাশৰ কাৰণে কেলৰিযুক্ত খাদ্য, ভিটামিন, খনিজযুক্ত খাদ্যৰ খুব প্ৰয়োজন হয় আৰু বাঢ়ি অহা শিশুৰো গঠন আৰু বিকাশৰ কাৰণে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়। সেইবাবে এই দুবিধ খাদ্য তেওঁলোকৰ কাৰণে উত্তম খাদ্য বুলি কোৱা হয়, কাৰণ দুয়োবিধেই পুষ্টিগুণৰ ক্ষেত্ৰত সকলোতকৈ আগবঢ়া বা ১ নম্বৰ বুলি ক'লেও ভুল নহয়। সেয়েহে গৰ্ভস্থ শিশুৰ বিকাশৰ কাৰণে গৰ্ভৱতী মহিলাই কাঠ আলু আৰু মিঠা আলু খাব পাৰে আৰু বাঢ়ি অহা শিশুসকলৰ বিকাশৰ কাৰণেও বা গঠনৰ কাৰণেও আপোনালোকে তেওঁলোকক এই দুবিধ খাদ্য খুৱাব পাৰে। আৰু এই দুবিধ খাদ্যৰ এইকেইটা বিশেষ ঔষধি গুণৰ উপৰিও আৰু বহুতো বিশেষ ঔষধি গুণ আছে, কিন্তু সঠিক নিয়মত যদি আমি ভালদৰে খাব নাজানো তেতিয়া কিন্তু কিছুমান ছাইড ইফেক্টটো থাকিব পাৰে। এই ছাইড ইফেক্ট বা অপকাৰিতাসমূহ কি কি বা খাওঁতে ল'বলগীয়া সাৱধানতাসমূহ কি কি জানি লওঁ আহক। কাঠ আলু আৰু মিঠা আলু ভাল বুলি কিন্তু বেছি মাত্ৰাত নাখাব, কাৰণ এই দুবিধত কেলৰি বেছি থাকে। গতিকে বেছি কেলৰি থকা খাদ্য বেছিকৈ খালে হয়তো আপোনাৰ ওজন বেছিকৈ বাঢ়িব পাৰে, অৰ্থাৎ শকত মানুহ বেছিকৈ শকত হ'ব পাৰে, আৰু যাৰ ডায়েবেটিছ থাকে তেওঁলোকৰ ব্লাড চুগাৰো বাঢ়িব পাৰে। এটা সমীক্ষাৰ মতে বা তথ্যৰ মতে আমি কাঠ আলু আৰু মিঠা আলু যদি এটা পৰিমিত মাত্ৰাত খাওঁ তেতিয়া ই ব্লাড চুগাৰ আৰু ৱেইট কণ্ট্ৰলত সহায় কৰে, কিন্তু বেছি মাত্ৰাত খালে ওলোটা হ'ব পাৰে। সেইকাৰণে মাত্ৰাটোৰ ওপৰত সদায় ধ্যান দিয়াটো দৰকাৰ। মিঠা আলু খালে তাৰ লগত পৰাপক্ষত চেনি দি নাখাব, কাৰণ চেনি দি খালে মিঠা আলুৰ উপকাৰিতা নহয়, বৰঞ্চ আপোনালোকে অপকাৰিতাহে পাব। যিহেতু চেনি দিয়াৰ লগে লগে ইনচুলিন হৰমনৰ ইমবেলেঞ্চ হয়, অৰ্থাৎ চুগাৰ স্পাইক হয়, তেতিয়া আপোনালোকৰ ওজন বঢ়াৰ সম্ভাৱনা থাকে। আৰু যিসকল প্ৰি ডায়েবেটিক হয়, অৰ্থাৎ যাৰ চুগাৰ লেভেলটো বৰ্ডাৰ লাইনত আছে, তেওঁলোকৰ ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনাও বাঢ়ি যাব পাৰে। সেইকাৰণে আমি খাদ্য খোৱাৰ নিয়মবিলাক ভালকৈ মানি চলিব লাগিব। মিঠা আলু আৰু কাঠ আলু ৰান্ধি লোৱাৰ আগতে আপোনালোকে খুব ডাঠকৈ বাকলি গুচাই নেকি? যদি তেনেকুৱা অভ্যাস আছে সেই অভ্যাস আজিয়ে ত্যাগ কৰক, কাৰণ তেনে কৰিলে আপোনালোকৰ কাঠ আলু আৰু মিঠা আলুৰ পুষ্টিগুণখিনি নষ্ট হ'ব। কাৰণ বাকলিতে বেছিকৈ ভিটামিন থাকে আৰু ফাইবাৰ থাকে। যেতিয়া আমি ডাঠকৈ কাটি দিওঁ তেতিয়া সেইখিনি নষ্ট হৈ যায়। গতিকে তেনেকুৱা অভ্যাস নকৰি আপোনালোকে চুচিব, চুচনিৰে চুচিব বা কটাৰীৰে চুচিব, তাৰপিছত বইল কৰিব বা যিকোনো ৰেচিপি প্ৰস্তুত কৰিব। তেতিয়া আপোনালোকে পুষ্টিগুণখিনি সম্পূৰ্ণকৈ লাভ কৰিব। কাঠ আলু আৰু মিঠা আলু আপোনালোকে ডিপ ফ্ৰাই কৰি, অৰ্থাৎ তেলত ভাজি বা পকৰি কৰি খায় নেকি? যদি তেনেকুৱা অভ্যাস আছে তেন্তে সেই অভ্যাসটো ত্যাগ কৰক, কাৰণ তেনে কৰিলে আপোনালোকে কাঠ আলু বা মিঠা আলুৰ পুষ্টিগুণখিনি সম্পূৰ্ণকৈ লাভ নকৰিব, বৰঞ্চ অপকাৰিতাহে পাব। কাৰণ কাঠ আলু আৰু মিঠা আলু আচলতে বইল কৰিলে বা বেক কৰিলে বা ৰোষ্ট কৰিলে আমি ঔষধি গুণখিনি লাভ কৰোঁ, কিন্তু যদি ডিপ ফ্ৰাই কৰা যায় বা পকৰি বনোৱা যায় তেতিয়া সম্পূৰ্ণ পুষ্টিগুণখিনি আপোনালোকে কেতিয়াও লাভ নকৰিব, বৰঞ্চ অপকাৰিতাহে পাব। গতিকে এনেকুৱা ধৰণৰ সৰু সৰু কথাবিলাক সদায় মনত ৰাখিব। কাঠ আলু আৰু মিঠা আলু পৰাপক্ষত নেখাব যদি আপোনালোকৰ কাৰোবাৰ ক্ৰনিক কিডনি ডিজিজ আছে, অৰ্থাৎ কিডনি যদি বিকল হৈছে, অৰ্থাৎ ক্ৰিয়েটিনিন যদি বাঢ়ি আছে, কিডনি ফাংচন যদি কমি আছে, তেন্তে কাঠ আলু আৰু মিঠা আলু পৰাপক্ষত নোখোৱাই ভাল, কাৰণ এই দুবিধ খাদ্যত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, আৰু যেতিয়া কিডনিৰ ফাংচন বেয়া হয় তেতিয়া কিডনিয়ে সেই পটাছিয়াম ভালদৰে ফিল্টাৰ কৰিব নোৱাৰে, বৰঞ্চ তেতিয়া কিডনি বেয়া হোৱাৰহে সম্ভাৱনা থাকে। গতিকে ভাল খাদ্য হ'লেও আমি যদি পথ্য অপথ্য ভালদৰে মানি নচলোঁ তেন্তে আমি উপকাৰিতাৰ সলনি উপকাৰিতাহে পাব পাৰোঁ। সেইকাৰণে কথাবিলাক জনাই থলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব, যাতে অসমৰ ৰাইজ উপকৃত হয়। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।